পুষ্পাটোৰ প্ৰিমিয়াৰত হায়দৰাবাদ চিনেমা হলত মহিলাগৰাকীৰ মৃত্যুৰ ঘটনাটোত মোৰ হৃদয় ভাগি গৈছে। মই ব্যক্তিগতভাৱে গৈ পৰিয়ালৰ লোকক লগ কৰিম। মৃত মহিলাগৰাকীৰ পৰিয়ালক 25 লাখ টকা মোৰ ফালৰ পৰা দিয়াৰ লগতে তেওঁৰ সন্তানৰ দায়িত্ব আৰু প্ৰয়োজনো পূৰণ কৰিম। দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা তথা পুষ্পাটোৰ মূল নায়ক আল্লু অৰ্জুনৰ মহানুভৱতা। দুদিনত 400 কোটিৰো অধিক উপাৰ্জন কৰি বক্স অফিচৰ অভিলেখ সৃষ্টি কৰা দাক্ষিণাত্যৰ জনপ্ৰিয় ছবি পুষ্পাটোৰ আনন্দৰ মাজতে আহিছিল সেই দুখ খবৰটো। বুধবাৰে নিশা হায়দৰাবাদত সন্ধিয়া থিয়েটাৰত আছিল পুষ্পাটোৰ প্ৰিমিয়াৰ শ্ব'। উপস্থিত হৈছিল আল্লু অৰ্জুন। ছুপাৰষ্টাৰগৰাকীক চাবলৈ অগণন লোকৰ সমাগমৰ মাজতেই পদপিষ্ট হৈ মৃত্যু হয় এগৰাকী 39 বয়সীয়া মহিলাৰ। মহিলাগৰাকীৰ নাম আছিল ৰেৱতী। ইয়াৰ পিছতেই মহিলাগৰাকীৰ পৰিয়াললৈ 25 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে অভিনেতাজনে। শুকুৰবাৰে সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰিছে আল্লু অৰ্জুনে। তাতে আৰ্থিক সাহায্যৰ কথা জনাইছে। লগতে মহিলাগৰাকীৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰাৰ আশ্বাসো দিছে অভিনেতা আল্লু অৰ্জুন সহ পুষ্পাটোৰ টীমে। লগতে অনুৰাগীসকলক অধিক সতৰ্ক হোৱাৰ বাবে অনুৰোধ জনাইছে অভিনেতাগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট।